নিষ্ঠুৰ নিৰ্দয় পাষাণ দিব্যাংগ সন্তান সহ 2 সন্তানক এৰি পৰকীয়া প্ৰেমিকৰ সৈতে পলাল মাতৃ আৰু লগত লৈ গ'ল দিব্যাংগ সন্তানটিৰ বাবে চৰকাৰী আঁচনিৰ 5 লাখ টকা। কিমান নিষ্ঠুৰ হ'ব পাৰে বাৰু এগৰাকী জন্মদাত্ৰী মাতৃ? আজিৰ প্ৰতিবেদন শুনিলে মোৰে কপালে হাত দিব লাগিব আপুনি। দিব্যাংগ সন্তানৰ প্ৰতি মাতৃপ্ৰেম উপচি নুঠিল এগৰাকী মাতৃৰ। ঘটনা সংঘটিত হৈছে এইখন অসমতে। পৰকীয়া প্ৰেমৰ বাবে মাতৃয়ে দিব্যাংগ সন্তান সহ আন এটি সন্তানক এৰি আবদ্ধ হয় দ্বিতীয় বিবাহত। জুৰিয়াৰ ঢিংবৰী চাপৰি গাঁৱৰ ৰছিদুল হকৰ পত্নী মঞ্জু আৰাই আজিৰে পৰা এবছৰ পূৰ্বে দিব্যাংগ সন্তান সহ আন এটি সন্তানক এৰি পলাই যায় পাৰ্শ্বৱৰ্তী গাঁৱৰ মোবাৰকৰ সৈতে। কেৱল পলাই যোৱাই নহয়, দিব্যাংগ সন্তানটিৰ চিকিৎসাৰ বাবে ৰাইজে আগবঢ়োৱা বৰঙণি আৰু চৰকাৰে দিয়া আঁচনিৰ 5 লাখ টকালৈ পৰপুৰুষৰ সৈতে পলাই যোৱাৰ অভিযোগ স্বামীৰ। ইয়াৰ উপৰিও সন্তানৰ সকলো নথি পত্ৰৰ লগতে ঔষধ আদিলৈ পলায়ন কৰাৰ অভিযোগ উত্থাপন কৰিছে স্বামীয়ে। উল্লেখ্য যে এবছৰৰ পূৰ্বে পৰপুৰুষৰ সৈতে পলাই যোৱা পত্নী উভতি আহিব বুলি আশাৰে বাট চাই চাই 2টি সন্তানক নিজেই লালন পালন কৰিছে ৰছিদুলে। পত্নী নাহিলেও সন্তানৰ চিকিৎসাৰ বাবে ধনখিনি বিচাৰি জুৰিয়া আৰক্ষীৰ কাষ চাপিছে ৰছিদুল হকে। মাতৃবিহীন সন্তান দুটিক কষ্টৰে লালন পালন কৰি অহা ৰছিদুল হকৰ পত্নীয়ে লৈ যোৱা ধন ঘূৰাই অনাৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান ভুক্তভোগী। বিভিন্ন ধৰণৰ আঁচনিত নাম দিব পৰা নাই, বঞ্চিত হৈ আছো। তাৰোপৰি 25,000 টকাৰ মেডিচিন, যি মেডিচিনৰ কাৰণে এতিয়া ল'ৰাটো বাৰে অসুস্থ হৈ আছে। এতিয়া আমি সাধাৰণ চিকিৎসা কৰি কোনোমতে আমি হেৰি কৰি আছো কেঁচুৱাটো। এতিয়া মই নিজে এইবিলাক কৰিব লাগে। A to Z মই কৰি আছো, খোৱাৰ পৰা আদি কৰি আপোনাৰ শৌচ কৰালৈকে মই গোটেইখিনি কৰি আছো। 2টা ল'ৰা ছোৱালী। এই টকাখিনি 2 বছৰত ৰাইজে সাহায্য হিচাপে দিছিল, বিকলাংগ বুলি সাহায্য হিচাপে দিছিলে। ইয়াৰ ভিতৰত 5 লাখ টকাৰ ভিতৰত আপোনাৰ হেৰি আছে, আঁচনিৰ টকাও আছে, চৰকাৰী আঁচনিৰ ধনো আছে ইয়াত। সেইখিনি টকা ইয়াত সংলগ্ন হৈ আছে। মই এতিয়া আহ্বান জনাম, যিহেতু সন্তানটোক বিকলাংগ সন্তানটোক, সেইটো কথা মই নকওঁ, কিন্তু বিকলাংগ সন্তানটো ঔষধটো যে নষ্ট কৰাৰ ফলত এইটো এজন মাকে সন্তানক ঔষধ নষ্ট কৰি টকা আত্মসাৎ কৰি বেলেগ মতত পলাই যোৱাৰ পিছত এই সন্তানটো যে ভুগি আছে, এজন মাকে কেনেকে কৰিব? আমাৰ তাত ভিডিঅ' ফুটেজ আছে, আপোনাক মই দি আছো, ভিডিঅ' ফুটেজ দি আছো, ফটো দি আছো। কেনেকে পাৰে এজন মাকে কেনেকে এনেকুৱা অত্যাচাৰ কৰিব পাৰে, শিশুৰ ওপৰত কেনেকৈ অত্যাচাৰ কৰে? তাৰোপৰি শিশুটো বিকলাংগ হয়, চলিব নোৱাৰা। চৰকাৰক মই এইটোৱে আহ্বান জনাম, নগাঁও জিলা প্ৰশাসনক এইটোৱে জনাম যে শিশুটোক আবদ্ধ হৈ যিখিনি টকা আছে, 1,10,000 টকা আবদ্ধ হৈ আছে, এই টকাখিনি উদ্ধাৰ কৰাৰ লগতে বাকী যিখিনি টকা আছে সেইখিনি উদ্ধাৰ কৰি সন্তানটোক পুৱাই দি যাতে সন্তানটোক লৈ 2টা সন্তানক লৈ যাতে আমি সাধাৰণভাৱে জীৱন যাপন কৰাত সকাহ পাওঁ, তাৰে আহ্বান জনাম।